হওক সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক মই কোটি কোটিবাৰ ধন্যবাদ দিছোঁ আৰু দ্বিতীয়তে মহান গুৰুজনা আৰু গুৰুমালৈ সেৱা জনাইছোঁ। আমাৰ বিয়া হোৱা 8 বছৰ হ'ল, আমাৰ সন্তান হোৱা নাছিলে। আমি পবিত্ৰ গৃহলৈ নহাৰ আগতে বহুত চিকিৎসা কৰিছিলোঁ আৰু বেজো লগাইছিলোঁ, ক'তো একো সুফল নাপালোঁ। কিন্তু এই পবিত্ৰ গৃহলৈ অহাৰ পিছতেই ডক্টৰৰ ওচৰলৈ গ'লোঁ, ঈশ্বৰে আশীৰ্বাদ কৰিলে। তাৰপৰা মেডিকেলত লাষ্ট চেকআপত যাওঁতে মোক এসপ্তাহ আগতেই ভৰ্তি হ'বলৈ কৈছিলে। তাৰপৰা মই সেই যোৱা দিনাই মানুহজনে মেডিচিন আনিয়ে নেপালে, মোৰ ছোৱালী জন্ম হ'ল। ঈশ্বৰে আশীৰ্বাদ কৰিলে আৰু দুদিনতেই মোক ছুটি দি ঘৰলৈ আহিলোঁ আৰু ঈশ্বৰে যেন সদায় মোৰ সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ। গুৰু পিতা গুৰু মাকো মই নমস্কাৰ জনাইছোঁ। মই এটি জীৱন্ত সাক্ষ্য দিবলৈ ওলাইছোঁ। কোনোবা ভুল ভ্ৰান্তি হ'লে মোক ক্ষমা কৰিব। মই ইয়াত নামঘৰলৈ অহা মোৰ 2024 অহা। মই ইয়াত 2024 অহা আৰু মোৰ ভৰি ঘাঁ হৈছিলে মোৰ 2017 চনত। 2017 চনত ইমানেই ঘাঁ লাগিলে মোৰ ভালেই নহয়। তাৰপিছত মই ইয়াত 2024 আহি পিনে মোৰ এতিয়া ভৰিটো একেবাৰে সুস্থ হ'লোঁ আৰু মই এতিয়া এই পিতাই আৰু আশীৰ্বাদ কৰা আমলখি, সেই আমলখি খাই পিনে একেবাৰে মই সুস্থ হ'লোঁ। ইমানেই কৈ মই সামৰি মাৰিছোঁ। গুৰুমা গুৰু পিতালৈ মোক অশেষ ধন্যবাদ দিছোঁ। মই বহুত ইয়াত অশান্তি ভুগি আছিলোঁ। মই প্ৰাৰ্থনা কৰি মোৰ জাজনী ভাল হ'ল, মানুহজন ভাল হ'ল, ছোৱালীজনী ভাল হ'ল আৰু মানুহজনো ভাল হৈছে। এতিয়া মই এই সাক্ষ্য দিব পৰা নাই কাৰণে মই আৰু বহুত ভুগি আছোঁ, সেইকাৰণে সাক্ষ্য দিব আহিলোঁ। এয়াই মোৰ গুৰুমা গুৰু পিতালৈ কোটি কোটি প্ৰণামৰ দাগ দাগ সেই হ'ল যেন আশীৰ্বাদ কৰক, সকলো কাম যেন শুদ্ধ হয়। নমস্কাৰ।